নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু সঞ্জীৱনীৰ পুনৰ কৈছোঁ যে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু আমি কথা পাতোঁ ৰোগৰ সন্দৰ্ভত আৰু আজিৰ আমাৰ অতিথিগৰাকী আচলতে ইয়াৰ পূৰ্বে দুটা খণ্ড আমি আগবঢ়াইছোঁ আমি যি আচলতে ইউৰলজি ডিপাৰ্টমেণ্টৰ যিসমূহ কথা কিডনী ষ্টনৰ বা প্ৰষ্টেট গ্লেণ্ডৰ কথা ইতিমধ্যে আমি কথা পাতিলোঁ আপোনালোকৰ যিসমূহ সমস্যা আছিলে আৰু আজিও আমি কথা পাতিম আমাৰ এগৰাকী খুবেই আচলতে সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসকৰ সৈতে আৰু তেওঁ হৈছে জয়নাৰায়ণ চক্ৰৱৰ্তী তাৰ পূৰ্বে মই পুনৰ ক'ব বিচাৰিছোঁ যে আজি আমাৰ বিষয়বস্তুটো কিছু সুকীয়া আচলতে খুব কমন ডিজিজ মহিলাসকলৰ যিসকলে আচলতে যিসমূহ য়াং ফিমেল বা মেৰিড ফিমেল বা এজিড ফিমেল তেওঁলোকৰ আচলতে কথাই প্ৰতি বা আজিকালি এইটো আচলতে কোনো বহুলোকে ক'বলৈ লাজ কৰে কিন্তু লাজ কৰা কথা নহয় কিয়নো এনেকুৱা কিছুমান সমস্যা মহিলাৰ ক্ষেত্ৰত হৈ থাকে হয়তো বহুলোকে এই ক্ষেত্ৰত জ্ঞাত যে সৰু সুৰা কথা কওঁতে বা হাঁহিলে বা ধৰি লওক আপুনি গাড়ীত জাৰ্ণি কৰি আছে যিকোনো সময়ত অলপকৈ কেতিয়াবা পেচাব নিৰ্গত হয় আৰু সেইটো বস্তু কিন্তু কোনো লাজৰ কথা নহয় বা বহুলোকে ক'বলৈ বেয়া পায় কিন্তু বেয়া পোৱা কথা নহয় এনেধৰণৰ সমস্যাসমূহৰ আচলতে সমাধান থাকে সেইসমূহ সমস্যা কিয় হয় আজি টপিকটোৱে হৈছে ফিমেলৰ ওপৰত ফিমেলৰ আচলতে যিসমূহ পেচাবৰ সমস্যা সেইসমূহ কথা পাতিম গতিকে মই দেৰি নকৰোঁ মই পুনৰবাৰ চিনাকি কৰিব বিচাৰিছোঁ আমাৰ সৈতে আজি আছে ডাক্তৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আৰু আচলতে আজি যিহেতু আপুনি নতুন অতিথি নহয় আমাৰ ইতিমধ্যে দৰ্শকসকলক কৈছোঁ দুটা খণ্ড গৈছে আমাৰ প্ৰথমতে কিডনী ষ্টনৰ কথা পাতিছিলোঁ তাৰপৰা প্ৰষ্টেট গ্লেণ্ড আৰু আজি যিটো সমস্যা মই ক'লোৱেই গতিকে দেৰি নকৰোঁ পোনে প্ৰশ্নৰ মাজত যাব চেষ্টা কৰিম যিহেতু আমি ইতিমধ্যে কথা পাতি গৈ আছোঁ আৰু আজিৰ টপিকটো হৈছে যে মহিলাসকলৰ যিবোৰ প্ৰথমতে মই য়াং ফিমেলৰ ওচৰত যাম তেওঁলোকৰ যিটো মই ক'লোঁ যে পেচাব নিৰ্গত হয় অলপকৈ সেই সমস্যাটো আচলতে বহুলোকৰ দেখা যায় বহুলোকৰ প্ৰশ্ন থাকে সেই সন্দৰ্ভত সেইটো সমস্যা কি ক'ব আপুনি সেই সন্দৰ্ভত এইটো ইউজুৱেলি আমি এইটো অভাৰ এক্টিভ ব্লাডাৰ বুলি কওঁ বস্তুটো এইটো য়াং ফিমেলৰ কেতিয়াবা কি হয় 20 বছৰ 22 বছৰীয়া ছোৱালী এজনী আনমেৰিড হাঁহিলে বা কাহিলে অলপমান পেচাব ওলাই যায় আৰু এইখিনি পেচাব তলত আণ্ডাৰ গাৰ্মেণ্টছত লাগি যায় অলপমান স্মেলিও হয় বস্তুটো তো এই বস্তুটো লৈ পেলাই বহুতে একো নকয় মনে থাকে লাজ পায় আৰু ডক্টৰৰ ওচৰতো নাযায় বহুতে কিন্তু এইটো বস্তুৰ 100% ট্ৰিটমেণ্ট আছে 80% ট্ৰিটমেণ্টটো এইটো আমাৰ মেডিচিন দিলে ঠিক হৈ যায় কিছুমান বস্তু আমাৰ চাব লাগে যে যেটো মূত্ৰথলি এইটো কেনেকুৱা বিহেভ কৰি আছে বা তেখেতৰ বেলেগ কনষ্টিপেশ্যন আছে না নাই বা ফুড হেবিট কি এইবিলাক কণ্ট্ৰল কৰিলে বহুত ক্ষেত্ৰত এইবিলাক বস্তু নিজে ঠিক হয় যদি এইবিলাক কৰাৰ পিছতো ঠিক নহয় তেতিয়া আমি অভাৰ এক্টিভ ব্লাডাৰৰ কিছুমান মেডিচিন আছে তাৰ আগতে আমি ইউৰোডাইনামিক ষ্টাডিটো কৰাই লোৱাৰ পিছত তাৰপিছত কিছুমান মেডিচিন দিলে ঠিক থাকে কণ্ট্ৰলত থাকে আৰু এই যেটো নিউচেন্স ভ্যালু হয় এইটো ভ্যালুটো নহয় এণ্ড তেতিয়া ভালকৈ ছ'চিয়েলাইজো কৰিব পাৰে বা কোনোবা ফুৰিব যাব ভয় খায় বহুতে যে কাক কম এইবিলাক বস্তু মোৰ তলত জিকি যাব তো এইবিলাক বস্তু যেটো ষ্টিগমাটাইজ হৈ থাকে যে মোৰ ডাঙৰ বেমাৰ হৈছে কিবা এটা লাজত ক'বও নোৱাৰে তো এইবিলাক বস্তু ঠিক কৰাৰ 100% উপায় আছে এইবিলাকত লাজ কৰিব নালাগে যদি ইউৰোলজিষ্টৰ ওচৰত যায় তেনেহ'লে এইটো বস্তু নিৰ্মূল কৰিব পাৰোঁ আমি হয় এইটো বহু দৰ্শকৰ আমাৰ মাজত প্ৰশ্নও আছে তেওঁলোকৰ তাৰমানে যেনেকৈ আমি ক'লোঁ ক'ৰবাত যাত্ৰা কৰি আছে বাছত গৈ আছে ধৰি লওক যেতিয়া ঝটকা খায় ৰাস্তাত যিহেতু ৰাস্তা বেয়া থাকিলে আপোনাৰ ধৰি লওক ঝটকা খোৱাৰ মাত্ৰকে পেচাব নিৰ্গত হয় সেইটো আচলতে কোনো আজৰ কথা নহয় বহু লোকৰ হয় হাঁহিলে হয় আপুনি কোৱাৰ দৰে আচলতে এই সমস্যা বহু নাৰীয়ে ভুগি আছে যিসকল আনমেৰিড বা যিসকল একদম য়ং ফিমেল তেওঁলোকে ভুগি আছে গতিকে সেইসমূহৰ প্ৰতিকাৰ হিচাপে আপুনি ক'লে যে ট্ৰিটমেণ্ট আছে ট্ৰিটমেণ্টবোৰ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে ট্ৰিটমেণ্ট ইউজুৱেলি আমি ফাৰ্ষ্ট লাইফষ্টাইল মডিফিকেশ্যন কৰোঁ এতিয়া চাব লাগে যে তেখেতৰ ফুড হেবিট কেনেকুৱা যদি খুব বেছিকৈ মাংস খাই আছে বা কনষ্টিপেশ্যন আছে ৰাতিপুৱা পায়খানা নহয় কিছুমান ছোৱালী আছে 2 দিন 3 দিনমান পায়খানা কৰিব নাযায় তাৰপিছত প্ৰব্লেম হয় মাহেকীয়াৰ প্ৰব্লেম আছে গতিকে এইবোৰ বস্তু যদি অলপমান কণ্ট্ৰল কৰোঁ তেতিয়া এই বস্তুটো নিজে ঠিক হয় লোডেড কোলন থাকিলে যদি পায়খানা যদি ভিতৰত জমি আছে তেতিয়া আপোনাৰ মূত্ৰথলিও বেয়াকৈ বিহেভ কৰিব যদি ৰেগুলাৰ পায়খানাটো ঠিক হৈ যায় পানী চানি যদি ভালমতে খায় তেতিয়া এই বস্তুটো আমি কণ্ট্ৰল কৰিব পাৰোঁ তাৰপিছত আমি কিছুমান ইনষ্ট্ৰাকশ্যন দি দিওঁ ব্লাডাৰ ডায়েৰী কৰিব দিওঁ যে তুমি কেনেকুৱা পেচাব কৰি আছা দিনত কেইবাৰ যাব লাগে বা কি এক্টিভিটি কৰিলে পেচাবটো উলিয়াই যায়
কোনোবাই জঁপিয়াই দিলে বা খেল ধেমালি কৰিলে বা হাঁহিলে ওলাই যায় বস্তুটো কিমানখিনি ওলায় আৰু কেইটা পেড পিন্ধিব লাগে দিনত এইটো এভয়েড কৰাৰ কাৰণে সেইবিলাক আমি ভালকৈ কোৱান্টিফাই কৰি লওঁ কোৱান্টিফাই অৰ্থ হ'ল আমি জুখি লওঁ যে তেখেতৰ প্ৰব্লেমটো কিমান ডেঞ্জাৰাছ বা কিমান ডিগ্ৰী যদি কম ডিগ্ৰী হয় তেনেহ'লে আমি সৰু এটা মেডিচিন দি দিওঁ কিছুমান আছে ধৰক এই 5% 6% মান ছোৱালীৰ এইটো বহুত বেছি হয় তেতিয়া আমি সৰু এটা সাৰ্জাৰী কৰি দিব লাগে এটা মেশ দি দিব লাগে তেতিয়া এই ইনকন্টিনেন্সটো বস্তুটো ঠিক হৈ যায় কিন্তু তাৰ আগতে আমাৰ এটা ইউৰোডাইনামিক ষ্টাডি কৰি চাব লাগে যে ব্লাডাৰটো ঠিক মতে বিহেভ কৰি আছে না নাই যেনেকুৱা নৰ্মাল মানুহৰ কি হয় আমি 500 ml 600 ml লৈকে পেচাব ভিতৰত ৰাখি দিব পাৰোঁ লিকেজ নোহোৱাকৈ একদম লিকেজে নহয় নৰ্মাল ছোৱালী কোনোবাই এনেকুৱা হয় যে 200 ml মান ভিতৰত পেচাব আছে অলপমান পেচাব এই পেচাব আহিলে লগে লগে ধৰি ৰাখিব নোৱাৰে দৌৰিব লাগিব দৌৰি নগলে পেচাবটো লিকেজ হৈ যাব এইটো আৰ্জেন্সি ইনকন্টিনেন্স বুলি কওঁ তো এইটো ইউজুৱেলি নৰ্মাল ভাষাত আমি কওঁ অভাৰ এক্টিভ ব্লাডাৰ নৰ্মাল ফাংচনৰ পৰা বেছিকৈ ব্লাডাৰটো ফাংচন কৰি আছে তো তাৰ কাৰণে আমাৰ ভাল মেডিচিন আছে সেই মেডিচিন কেইটা ল'লে অলপমান লং টাৰ্ম ল'ব লাগে এইটো 100% ঠিক হৈ যায় বস্তুটো আচলতে দৰ্শকসকলে শুনা পাইছে যিহেতু আপোনালোকৰ নাৰীসকলৰ বা মহিলাসকলৰ যুৱতীসকলৰ যিসমূহ সমস্যা মই পুনৰ ক'ব বিচাৰিছোঁ যে আপুনি যেতিয়া ৰাস্তাত খোজকাঢ়ি গৈ থাকে বা জঁপিওৱা বা ধৰি লওক এক্সাৰচাইজ কৰি আছে খেল ধেমালি কৰিছে যাত্ৰা কৰি আছে আপুনি যিকোনো বাহনত পেচাব নিৰ্গত হয় কমকৈ হ'লেও পেচাব নিৰ্গত হয় যাৰ বাবে মহিলাসকল বা যুৱতীসকল আচলতে বহুত অসুবিধাৰ সন্মুখীন হয় আৰু যিহেতু তেখেতে ক'বৰ দৰে সেইটো কোনো লাজৰ বিষয় নহয় আৰু পেচাব নিৰ্গত হোৱা মানে নিজকে লেতেৰা ফিল এটা হয় আৰু ধৰি লওক আপোনাৰ যিটো দুৰ্গন্ধ ওলায় বা আপুনিও হয়তো বেলেগৰ লগত আপুনি এডজাষ্ট কৰিবলৈ অসুবিধা হৈ পৰে গতিকে এনেসমূহ সমস্যা অসমত বহু গুণেই দেখা যায় বহু লোকৰে ভুগি আছে যাৰ বাবে আমালৈ এনেকুৱা প্ৰশ্ন প্ৰেৰণ কৰে আৰু তাৰ সমস্যাৰ সমাধান বিচাৰে গতিকে সমাধানৰ বাবে আজি আমি কথা পাতি আছোঁ জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে আৰু লগতে আপোনালোকে তেখেতৰ লগত ট্ৰিটমেণ্ট কৰিবলৈ হ'লে এপইণ্টমেণ্টৰ বাবে মই পুনৰ কৈছোঁ আমাৰ স্ক্ৰীণত আপুনি ঠিক এটা নম্বৰ উল্লেখ কৰক আপুনি ওপৰলৈ যদি লক্ষ্য কৰে স্ক্ৰীণৰ ঠিক ওপৰত দেখা পাব এটা নম্বৰ গৈ আছে যিটো নম্বৰত আপুনি কল কৰাৰ মাত্ৰকে কথা পাতিব পাৰিব ছাৰৰ লগত বা আপুনি লগতে আপোনাৰ যিসমূহ সমস্যাৰ কথা আপুনি ক'ব পাৰিব বা আপুনি গুৱাহাটীৰ কোন ঠাইত আহিব লাগিব সকলোখিনি ডিটেইলছখিনি আপুনি দেখা পাব মাথো স্ক্ৰীণৰ ওপৰলৈ মন কৰক এটা ফোন নম্বৰ মই পুনৰ কৈছোঁ যিটো ফোন নম্বৰ আমাৰ ওপৰত গৈ আছে সেই নম্বৰটোত আপুনি কল কৰক আৰু কল কৰি আপুনি সমস্যাৰ সমাধান লওক আৰু প্ৰশ্ন আছে আৰু কিছুমান ধৰি লওক যিসমূহ মেৰিড ফিমেল আমি এতিয়া কথা পাতিলোঁ যিসমূহ যুৱতী বা বিয়া হোৱা নাই আনমেৰিডসকল মেৰিড ফিমেলসকলৰো এনেকুৱা প্ৰশ্ন আছে এতিয়া যিটো মেৰিড ফিমেল তেওঁলোকে মেৰিড হোৱাৰ পিছত সেইটো এটা বস্তুটো বেলেগ হৈ যায় নে কেনেকুৱা ধৰণৰ কি হয় এতিয়া মেৰিড হৈ যোৱাৰ পিছত এতিয়া দুটা প্ৰব্লেম হয় যেনেকুৱা আমি চাইল্ড বিয়াৰিং এজ যেটো হয় ধৰক মাহেকীয়া হৈ আছে 40 42 বা 45 বছৰলৈকে ধৰক দুটা তিনিটামান বাচ্চা হৈ গ'ল নৰ্মাল ডেলিভাৰী হৈ গ'ল নৰ্মাল ডেলিভাৰী হোৱাৰ পিছত কি হয় ইউজুৱেলি আমাৰ পেলভিক মাসেলছ যিবিলাক আছে এইবিলাক অলপমান লেক্স হৈ যায় লুজ হৈ যায় এইকেইটা গতিকে তেতিয়া এই অভাৰ এক্টিভ ব্লাডাৰ হ'লে বা ইনকন্টিনেন্স ষ্ট্ৰেছ ইনকন্টিনেন্স হয় তেতিয়া আৰু আৰ্জ বুলি নহয় বস্তুটো আমি ষ্ট্ৰেছ বুলি কওঁ অলপমান খোজকাঢ়িলে পেচাব ওলাই যায় আৰু তেতিয়া আৰু 10-15টা মান পেড পিন্ধিব লগা হয় তেতিয়া অলপমান কোনোবাই লেতেৰা বুলিও ভাবে বাহিৰত নাযায় সেইটো ষ্ট্ৰেছ ইনকন্টিনেন্সটো ঠিক কৰাৰ বহুত উপায় আছে আমি ইউৰোডাইনামিক ষ্টাডি কৰাৰ পিছত চাই লওঁ যে কোনটো কম্পোনেণ্ট তেখেতৰ বেছি যেটো বেছি কম্পোনেণ্ট আৰ্জ হ'লে মেডিচিন যদি খুব বেছি ষ্ট্ৰেছ ইনকন্টিনেন্স হৈছে তেনেহ'লে আমি ইনিশিয়ালি কেজেল এক্সাৰসাইজ কিছুমান আছে এইখিনি শিকাই দিওঁ কেজেল এক্সাৰসাইজ ধৰক 2 মাহমান কৰাৰ পিছতো যদি ঠিক নহয় তেতিয়া আমি টেপ সাৰ্জাৰী কেইটা কৰোঁ যেনেকুৱা ট্ৰান্স অবটুৰেটৰ টেপ বা টিভিটি বুলি আছে ট্ৰান্স ভেজাইনাল টেপ সাৰ্জাৰী সেইকেইটা আমি কৰোঁ সেইকেইটা মাইনৰ অপাৰেশ্যন হয় খুব এটা ডাঙৰ অপাৰেশ্যন নহয় কিন্তু এই অপাৰেশ্যনবিলাক বহুত কম ক্ষেত্ৰত আমি ইউজ কৰিব লগা হয় কাৰণ ম্যাক্সিমাম 80% to 90% এনে আপোনাৰ এক্সাৰসাইজ আৰু মেডিচিনতে ঠিক থাকে এটো হল আমাৰ চাইল্ড বিয়ারিং এজৰ কথা যেটো 40 to 45 ইয়ার্স যেতিয়া মাহেকিয়া বন্ধ হৈ যায় পোস্ট মেনোপজ হৈ যায় তেতিয়া কি হয় মাকি মানুহৰ লেডি বিলাকৰ যেটো নরমাল ইস্ট্রোজেন হরমোন যেটো ফিমেল হরমোন এই হরমোনটো তেতিয়া লাহে লাহে কমি যায় হরমোনটো কমি যোৱাৰ পিছত যেটো পেশাবৰ ৰন্ধ্ৰ থাকে যেটো পেশাবৰ ফুটা থাকে তাৰ চাৰিফালৰ যেটো মিউকোসা হয় টিস্যু হয় এইখিনিৰ ওপৰত লাহে লাহে এটোৰ এফেক্ট হয় লাহে লাহে হুকাই যায় বস্তুটো
তো গোটেইখিনি শুকাই নাযায় কিন্তু লাহে লাহে এইটো বহুত শ্ল'লি ডেভেলপ কৰে এইকাৰণে আপুনি চাব যে এজনী ছোৱালী বা মাইকী মানুহ যিটো ফ'ৰ্চত পেচাব কৰি আছে 40 ইয়াৰ্ছত 50, 55 বা 60 ইয়াৰ্ছ পোৱালৈকে তেখেতৰ পেচাবৰ স্পীডটো অলপ কমি যায় তেতিয়া তেখেতে ফিল কৰে যে মোৰ ভিতৰত পেচাব থাকি গৈছে বা পেচাব কৰিব গ'লে অলপমান প্ৰেছাৰ দিব লগা হয় গোটেইখিনি পেচাব ওলাই নাযায় তো সেইটো কণ্ডিশ্যনক আমি কওঁ ইউৰেথ্ৰাল ষ্টেন'চিছ মানে পেচাবৰ ৰাস্তাটো মাইকী মানুহৰ পেচাবৰ ৰাস্তা 4 চেণ্টিমিটাৰ হয় অকল গতিকে তাৰ চাৰিফালৰ যেটো টিস্যু আছে এইটো যদি শুকাই যায় ইষ্ট্ৰজেন হৰমন ফিমেল হৰমনটো নোপোৱালৈকে এইটো বস্তু ইউৰেথ্ৰাল ষ্টেন'চিছ বুলি কওঁ এইটোৰ এটাই উপায় আছে ইউৰেথ্ৰাল ডাইলাটেশ্যন কৰি দিলে অলপমান ঠিক হৈ যায় সেইটো ক্ষেত্ৰত আপোনাৰ ইউৰেথ্ৰাল ডাইলাটেশ্যন স্মল প্ৰচিডিউৰ হয় এটা এইটো জাষ্ট 5 মিনিটৰ পৰা 10 মিনিট মান লাগে যদি খুব বেছি হয় যে বাৰে বাৰে কৰিব লগা হৈছে এবাৰত ঠিক হোৱা নাই দুইবাৰত ঠিক হোৱা নাই বা 2 মাহ মূৰে মূৰে ডাইলাটেশ্যন কৰিব লগা হৈ আছে তেতিয়া আমি ফিমেল ইউৰেথ্ৰাল ষ্টেন'চিছ সাৰ্জাৰী এটা আছে এইটো ইমান ডাঙৰ সাৰ্জাৰী নহয় এইটো আমি কৰি দিওঁ বেলেগৰ পৰা টিস্যু আনি আমি লগাই দিওঁ কিন্তু এইটো খুব কম ক্ষেত্ৰতে ইউজ কৰিব লগা হয় এইটো ক্ষেত্ৰতে ইউৰেথ্ৰাল ষ্টেন'চিছ আউট অফ 100 5জন মানৰ অপাৰেশ্যন কৰিব লগা লাগে নহলে 95% ইউৰেথ্ৰাল ডাইলাটেশ্যন আৰু এক্সাৰসাইজতে ঠিক থাকে আসলে শুনা পালে আপোনালোকৰ সমস্যা সমুখৰ কথা আৰু মই পুনৰ কৈছোঁ আপোনালোকে যদি ভাবি আছে কেনেকৈ কথা পাতিব বিচাৰে যিহেতু আমাৰ এটা নিৰ্দিষ্ট সময় থাকে আৰু আমি সময়ৰ ভিতৰতে কথা পাতিব লাগে গতিকে আপোনালোকৰ যদি আৰু এনেকুৱা ধৰণৰ সমস্যা আছে এতিয়াই যোগাযোগ কৰক মই পুনৰ কৈছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক তলত নহয় আচলতে বহু দৰ্শকে এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ বহু দৰ্শকে আচলতে ভুল কৰে যে আমাৰ তলত যিসমূহ আচলতে এডভাৰটাইজমেণ্ট গৈ থাকে তেওঁলোকে তাত কণ্টেক্ট কৰে আচলতে সেইটো নহয় আমাৰ ওপৰত যিটো নাম্বাৰ উল্লেখ কৰি থকা হৈছে স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক তাত উল্লেখ কৰি থকা হৈছে গুৱাহাটী ইউৰলজি চেণ্টাৰৰ ফোন নম্বৰ লগতে এড্ৰেছ তাত আপুনি এবাৰ চকু ফুৰোৱা মাত্ৰকে গম পাব বা আপুনি নম্বৰ নোট কৰিব পাৰে আৰু কল কৰিব পাৰে ছাৰক আৰু কল কৰি সকলোখিনি সমস্যাৰ সমাধান কৰিব পাৰে আমি আৰু কথা পাতিম তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি লওঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আৰু আমাৰ লগত এটা খুবেই দৰকাৰী প্ৰশ্ন আছে গতিকে সেই প্ৰশ্নটো কথা পাতি আমি সামৰণি মাৰিম তাৰ পূৰ্বে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এটা খুব কমন প্ৰশ্ন এটা কমন ডিজিজ মানে আৰু সেইটো হৈছে যে গাঁৱত আমি বিশেষকৈ আজিকালি নগৰতো সকলোৱে যেতিয়া সন্তান জন্ম দিয়ে সকলোৱে অপাৰেশ্যনৰ দ্বাৰা আজিকালি সকলো সম্ভৱ হৈ গৈছে নহয় জানো কিন্তু গাঁৱত এতিয়াও একাংশ লোকে নৰ্মেল ডেলিভাৰী কৰিব বিচাৰে যেতিয়া সন্তানটো জন্ম হয় নৰ্মেল বিচাৰে নৰ্মেলভাৱে আচলতে যিবোৰ আগৰ পৰা চলি আহিছে ধৰি লওক আদিম যুগৰ পৰা সেইটো বিচাৰে কিন্তু তেনে ক্ষেত্ৰত কেতিয়াবা এনেকুৱা কিছুমান সমস্যা হয় যেতিয়া বেবিটো ওলায় বা আপোনাৰ মহিলাগৰাকীৰ যেতিয়া বেবিটো ওলাবৰ সময় হয় সেইটো সময়ত বেবিৰ মাথাটো কেতিয়াবা তাত লাগি ধৰে আৰু লাগি ধৰাৰ মাত্ৰকে কি হয় মহিলাসকলে 24 ঘণ্টা পৰ্যন্ত পেচাব নিৰ্গত হৈ থাকে বা আন ধৰণৰ কিছুমান ফুটাও হ'ব পাৰে তাতে মই ইমান জ্ঞাত নহয় এই সন্দৰ্ভত কথা পাতিম আপোনাৰ কাষলৈ যাম তাৰ পূৰ্বে যিটো সমস্যা সাধাৰণ সমস্যাটোৰ কথা মই ক'ব বিচাৰিছোঁ নৰ্মেল ডেলিভাৰী কৰাসকলৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় আৰু সেইসকল মহিলাই কি কৰিব গতিকে সেই বিষয় বস্তুটো অলপ যদি এক্সপ্লেইন কৰি কয় ভাল লাগিব কেনেকৈ এইটো এটা ভাল প্ৰশ্ন কৰিছে আপুনি ইউজুৱেলি আমি চিটিত এইবিলাক নাচাওঁ এটা দুটা কেটাগৰী আছে আমাৰ যেতিয়া টাউন বা চিটিত হয় ইউজুৱেলি এই বস্তুটো গাইনিকলজিক্যাল অপাৰেশ্যনৰ কাৰণে হয় কাৰোবাৰ হিষ্টেৰেক্টমি কৰিছে মানে জৰায়ু উলিয়াই দিছে লেপাৰোস্কপি দিব ওপেন কিন্তু পেলভিছত য'ত অপাৰেশ্যন কৰিছে জেগাখিনি বৰ লেতেৰা হৈ আছে বা আগৰ পৰা এণ্ডোমেট্ৰিঅচিছ আছে তেনেকুৱা কণ্ডিশ্যন হ'লে চাৰ্জনে কেতিয়াবা গম নাপায় গম নোপোৱাকৈ এইটো চাৰ্জনৰ দোষ নহয়
কেতিয়াবা তাতে লাইগেশ্যন কৰি দিয়ে বা এবনৰ্মাল কানেকশ্যন এটা হৈ যায় পেচাবৰ ৰাস্তা আৰু আমাৰ জননতন্ত্ৰ এই দুটাৰ মাজত এটা এবনৰ্মাল কানেকশ্যন হৈ যায় তেতিয়া কি হয় পেচাবৰ কণ্ট্ৰলটো আৰু সেই লেডিগৰাকীৰ হাতত নাথাকে তেতিয়া কমপ্লিট ইনকণ্টিনেন্স হৈ যায় য'তেই যায় তেতিয়া ডবকে ফুটাকে পেচাব কৰি থাকে আৰু তেতিয়া কণ্ট্ৰল কৰিব নোৱাৰে আৰু এইটোক আমি কমপ্লিট ইনকণ্টিনেন্স বুলি কওঁ ইউজুৱেলি টাউনত এইটো বস্তু বা চিটিত এইটো বস্তু হয় গাইনেকলজিকেল অপাৰেশ্যনৰ কমপ্লিকেশ্যন হিচাপত হয় বস্তুটো গাঁৱত কি হয় গাঁৱত ইমান গাইনেকলজিকেল অপাৰেশ্যনৰ কাৰণে নহয় গাঁৱত এইটো হয় ইউজুৱেলি নৰ্মাল ডেলিভাৰী আমি এনকাৰেজ কৰিব লাগে কিন্তু নৰ্মাল ডেলিভাৰী কৰাৰ আগতে আমি চাব লাগে গোটেইখিনি বস্তু যে এই লেডিগৰাকীৰ পেলভিছৰ সাইজ ঠিক আছে না নাই বাচ্চাৰ মাথাৰ সাইজ ঠিক আছে না নাই কণ্টিনিউৱাছ মনিটৰিং হৈ আছে না নাই কিন্তু ইমান মনিটৰিং কৰাৰ পিছতো দুৰ্ভাগ্যক্ৰমে কেতিয়াবা কি হয় বাচ্চাটোৰ মাথাটো তলত আহি নৰ্মাল ডেলিভাৰী প্ৰচেছত আহি ফাঁচি যায় আৰু তাতে যদি এক্সেছ নাথাকে ধৰক হস্পিটাল নাই বা বহুত দেৰি কৰিছে ঘৰৰ মানুহ হস্পিটালত আনালৈকে বা ঘৰত ডেলিভাৰী কৰাৰ কাৰণে ক্ৰমাগত চেষ্টা কৰি আছে যে ডক্টৰৰ তাত বা হস্পিটালত লৈ নাযাওঁ বহুত ফেমিলি তেনেকুৱা হয় যে ঘৰতে নৰ্মাল ডেলিভাৰী কৰক তেতিয়া কি হয় এই 24 ঘণ্টা 36 ঘণ্টা বাচ্চা এটাৰ মাথা যদি তলত লাগি ধৰে তেতিয়া এই কমপ্লিট প্ৰেছাৰ নেক্ৰছিছ এটা হয় প্ৰেছাৰ নেক্ৰছিছ মানে তাৰ এই মহিলাগৰাকীৰ যিটো লোকাল টিস্যু আছে সেইটো কম্প্ৰেছনৰ কাৰণে পচি যোৱাৰ পিছত কি হয় এই পেচাবৰ ৰাস্তা আৰু জনি তাৰ মাজত ফুটা এটা ডেভেলপ কৰে বাচ্চা ডেভেলপ হৈ গ'ল বাচ্চা হোৱাৰ পিছত আপুনি গম পাব যে 2 সপ্তাহ পিছত ষ্টাৰ্ট হৈ গ'ল যে কমপ্লেইন কৰি আছে যে মোৰ জনি দি পেলে কণ্টিনিউৱাছ পেচাব গৈ আছে বন্ধ নহয় আৰু তেতিয়া আৰু আমি সিস্টোস্কপি কৰি চাওঁ সিস্টোস্কপি চোৱাৰ পিছত গম পাওঁ যে মূত্ৰথলি আৰু জননতন্ত্ৰৰ মাজত ফুটা এটা হৈ গৈছে এইটো এবনৰ্মাল ফুটা তো এইটো ইউজুৱেলি হয় গাঁৱত বা স্মল টাউন বা গাঁৱত হয় আৰু ম্যাক্সিমাম টাইমত এইটো হয় অবষ্ট্ৰাক্টেড লেবাৰ বুলি কওঁ আমি বস্তুটো যে যেনেকুৱা বাচ্চা এটা যিটো টাইমত সিজাৰিয়ান কৰিব লাগিছিল এইটো টাইমত হোৱা নাই বহুত টাইম কষ্ট কৰিছে মহিলাগৰাকী তেখেতৰ হোৱাৰ চান্স থাকে কিন্তু এইটো বস্তুৰ ট্ৰিটমেণ্ট এটাই ট্ৰিটমেণ্ট হ'ল সাৰ্জিক্যাল ট্ৰিটমেণ্ট তেতিয়া আমি সাৰ্জিক্যালি বস্তুটো ঠিক কৰি দিওঁ ৰিপেয়াৰ কৰি দিওঁ বস্তু যায় নহয় জানো ঠিক কৰিব পৰা যায় বস্তুটো অলপমান ডাঙৰ হয় অপাৰেশ্যনটো সৰু অপাৰেশ্যন যদি একদম 2 মিলিমিটাৰ 5 মিলিমিটাৰ ফুটা থাকে তেতিয়া আমি পেচাবৰ ৰাস্তা দি ট্ৰাই কৰোঁ যে তেতিয়া আমি ৰিপেয়াৰ কৰি দিম যদি তাতকৈ ডাঙৰ হয় তেতিয়া আমি ওপেন অপাৰেশ্যন কৰিব লগা হয় বা ল্যাপাৰোস্কপি দি পেলাই আমি ৰিপেয়াৰ কৰিব পাৰোঁ বস্তুটো সমাধান আছে আচলতে হয় গতিকে মহিলাসকলৰ বাবে খুবেই আজি দৰকাৰী এটা এপিছ'ড আচলতে বিশেষকৈ আমি পুনৰ কৈছোঁ যে গাঁৱত দেখা যায় যিবোৰ নৰ্মেল ডেলিভাৰী হয় তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা দেখা যায় গতিকে এই ধৰণৰ সমস্যা এতিয়াও ঘটি আছে গতিকে গাঁৱৰ লোকসকলৰ বাবে এনেসমূহ সমস্যা আচলতে যথেষ্ট পৰিমাণে বৃদ্ধি পায় তেওঁলোকে কি কৰিব আৰু টাউনত দেখা যায় সেইটো খুব কম হয় কিয়নো গাঁৱত আচলতে আজিকালি নৰ্মেল ডেলিভাৰী হয় এতিয়াও সেইটো প্ৰথা মহিলাসকলে মানি আহিছে গতিকে সেইসকল মহিলাৰ বাবেও আছে যথেষ্টখিনি সমস্যাৰ সমাধান গতিকে চিন্তাৰ কাৰণ নাই এই ধৰণৰ পেচাবৰ সমস্যা হওক যিবোৰ ইয়াং ফিমেল বা মেৰিড ফিমেল বা এজেড যিসকল মাহেকীয়া বন্ধ হৈছে বা নৰ্মেল ডেলিভাৰী হোৱাৰ সময়ত যিসমূহ আমি কথা পাতিলোঁ সমস্যা এনেসমূহ সমস্যাৰ ক্ষেত্ৰত পেচাবৰ লগত যিবোৰ সম্পৰ্ক আছে বা যিধৰণৰ সমস্যাসমূহ আছে আপোনাৰ এতিয়াই সমাধান আছে গতিকে আপুনি দেৰি নকৰিব এনেসমূহ সমস্যাত ভুগি থকাৰ মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ মই পুনৰ কৈছোঁ আমি অনুষ্ঠানৰ শেষত মই পুনৰ ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰি এটা নম্বৰ গৈ আছে আৰু সেই নম্বৰটোৱে হৈছে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক আপুনি কেনেকৈ কথা পাতিব পাৰিব তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবৰ বাবে আমি এই ব্যৱস্থা কৰি দিয়া হৈছে আৰু গতিকে দেৰি নকৰোঁ আমি আজি আমাৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিব লাগিব আৰু আপুনি আমাক যথেষ্টখিনি সময় দিছে ইমান ব্যস্তৰ মাজত তাৰ মাজতে আপোনাক থেংকছ কৈছোঁ থেংক ইউ ধন্যবাদ আৰু গতিকে দৰ্শকসকল চাই আছে ইয়াত সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আমি কথা পাতি যাম এইদৰে আৰু বহুকেইটা আমি খণ্ড আছে আৰু ছাৰৰ লগত আমি আৰু খণ্ড আগবঢ়াব চেষ্টা কৰোঁ আপোনালোকৰ প্ৰশ্ন মৰ্মে প্ৰশ্ন শিতানৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পুনৰ আহিম আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সমাপ্ত কৰিব লাগিব চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ
চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী